हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। आज आमी आलोचना करिम आगंतुक आहिबलगिया बीटीआर ग्रेड 4 भाइवा टेस्टर कुएशনৰ বিষয়ে আৰু যে কেইটা কুৱেশ্যন ডিসকাস কৰিম সেই কেইটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়। যদি আপুনি ভাইবা টেষ্ট দিয়াৰ কাৰণে ইন্টাৰেষ্ট হয় তেনেহলে আপোনাৰ বাবে এই ভিডিওটো আৰু 100% গ্যাৰান্টি দিলো যদি এই কুৱেশ্যন বিলাকৰ পৰা এটা কুৱেশ্যনো আপোনাক নধৰে তেন্তে এক্সামৰ পৰা আহি মোক কমেন্ট কৰি জনাব। মানে 100 ৰ ভিতৰত 100% মই গ্যাৰান্টি দিলো যে কেইটা কুৱেশ্যন মই ডিসকাস কৰিম এই কুৱেশ্যন বিলাকৰ ভিতৰত এটা কুৱেশ্যন হলো আপোনাক ধৰিবই। মোস্ট ইম্পৰ্টেন্ট ভিডিও হয়। তো আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথম কুৱেশ্যন হৈছে দি ভিটিআৰ ওয়াজ ফৰ্ম অন ভিটিএডি কেতিয়া গঠন হৈছিল। ইয়াৰ অপচনত যে কেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 10 ফেব্ৰুৱাৰী 2003। নেক্সট কুৱেশ্যন নম্বৰ 2 ফাৰ্ষ্ট বৰ্ডৰ একৰ্ড সাইন ইন লেগ টু দি ফৰ্মেশ্যন অফ দি বড়োলেণ্ড অটোনমাছ কাউন্সিল। কোন চনত স্বাক্ষৰিত প্ৰথম বড়ো চুক্তিৰ ফলত বড়োলেণ্ড সাহিত্য শাসিত পৰিষদ গঠন হয়। ইয়াৰ অপচনত যে কেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1993। মনত ৰাখিব এইটো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়। যেতিয়া নেকি বিএসি বড়োলেণ্ড অটোনমাছ কাউন্সিল হৈছিল বিটিআৰৰ আগত বিটিএডিৰ আগত তেতিয়া গঠন হৈছিল বড়োলেণ্ড অটোনমাছ কাউন্সিল আৰু চনটো আছিল 1993। নেক্সট কুৱেশ্যন নম্বৰ 3 বিটিআৰ ওয়াজ ফৰ্ম অন বিটিআৰ কেতিয়া গঠন হৈছিল। ইয়াৰ অপচনত যে কেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 27 জানুৱাৰী 2020। মনত ৰাখিব থাৰ্ড চুক্তি আছিল বড়োসকলৰ। তো নেক্সট কুৱেশ্যন নম্বৰ 4 দি 4 ডিস্ট্ৰিক্টস দ্যাট মেক আপ দি বিটিএডি আৰ। বিটিএডি গঠন কৰা 4খন জিলা কি কি। যেতিয়া নেকি আমাৰ বিটিএডি গঠন কৰা হৈছিল তেতিয়া 4খন জিলা লৈ গঠন কৰা হৈছিল আৰু সেই 4খন জিলা কি কি। ইয়াৰ অপচনত যে কেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বাক্সা চিৰাং কোকৰাঝাৰ এণ্ড ওদালগুৰি। এই 4খন ডিস্ট্ৰিক্ট লৈ বিটিআৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 5 হাউ মেনি ডিস্ট্ৰিক্ট আৰ দেয়াৰ ইন বিটিআৰ। বিটিআৰত বৰ্তমান কিমানটা জিলা আছে। বিটিআৰত বৰ্তমান কিমানটা জিলা আছে বৰ্তমানত 5খন জিলা আছে। অপচন নম্বৰ সি। যেতিয়া বিটিএডি গঠন কৰা হৈছিল তেতিয়া 4খন ডিস্ট্ৰিক্ট আছিল আৰু 2024 চনৰ মতে 24 চনত আৰু এখন ডিস্ট্ৰিক্ট ডিক্লেয়াৰ কৰা হৈছিল। এই ডিস্ট্ৰিক্টখনৰ নাম হৈছে তামুলপুৰ। মনত ৰাখিব এতিয়া আমাৰ বৰ্তমান বিটিআৰত 5খন জিলা আছে। নেক্সট কুৱেশ্যন নম্বৰ 6 দি হেড কোৱাৰ্টাৰ অফ বিটিআৰ ইজ। বিটিআৰৰ মুখ্য কাৰ্যালয় ক'ত আছে। বিটিআৰৰ মুখ্য কাৰ্যালয় হৈছে কোকৰাঝাৰ। অপচন নম্বৰ সি এইটো সকলোৱে জানে। তো নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ অফ দি ফ্লোয়িং দি কাউণ্ট্ৰি ডাজ নট শ্বেয়াৰ লেণ্ড বাউণ্ডাৰী উইথ ইণ্ডিয়া। তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে। ইয়াত যিকেইটা অপচনত দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি তাজিকিস্তান। ইয়াত চাওক ভূটানো আমাৰ ভাৰতৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, বাংলাদেশৰ বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু নেপালো শ্বেয়াৰ কৰে। তো এইবোৰ সকলো কাউণ্ট্ৰিয়ে আমাৰ ভাৰতৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কিন্তু তাজিকিস্তান শ্বেয়াৰ নকৰে। তো নেক্সট কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দি নিউ নেম অফ বিটিএডি। বিটিএডিৰ নতুন নাম কি। বিটিএডিৰ নতুন নাম হৈছে বিটিআৰ। অপচন নম্বৰ বি বিটিআৰ। 27 জানুৱাৰী 2020 চনত থাৰ্ড চুক্তি হৈছিল। তো নেক্সট কুৱেশ্যন নম্বৰ 9 when was the Bodoland Third Agreement signed। বড়োলেণ্ড থাৰ্ড চুক্তি কেতিয়া স্বাক্ষৰিত হয়। ইয়াত দিয়া আছে মই অলপ আগতে কৈ দিলোঁ এইটো সকলোৱে পাৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 27 জানুৱাৰী 2020। তো নেক্সট কুৱেশ্যন নম্বৰ 10 হু ৱাজ দি ফাৰ্ষ্ট CM অফ BTC। BTCৰ প্ৰথম CM কোন আছিল। মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোৱে হয়তো ভুল কৰি আহিব পাৰে, প্ৰমোদ বড়ো দিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীয়ে প্ৰথম BTCৰ CM আছিল আৰু বিটিআৰৰ প্ৰথম CM হৈছে প্ৰমোদ বড়ো। তো নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো কোৱাৰ আগতে মই আৰু এটা কথা কওঁ ভাইভা দিবলৈ গৈ ক'ত আপুনি ডকুমেণ্ট এডমিট ভেৰিফাই কৰিব লাগিব, ক'ত আপুনি পৰ্ট গ্ৰুপ চাব লাগিব আৰু কেনেকৈ ইণ্টাৰেকশ্যনৰ লগত কথা পাতিব লাগিব এই গোটেই বিষয়টো এটা ভিডিঅ'ত বনাই থোৱা আছে। ডেছক্ৰিপশ্যনৰ লিংক দিছোঁ, ক্লিক কৰি চাব পাৰিব।
মই ভাবোঁ আপোনাৰ 100% হেল্প হ'ব এই ভিডিঅ'টোৰ পৰা। এতিয়া আমি আকৌ ঘূৰি আহোঁ ভিডিঅ'লৈ। কুৱেশ্যন নম্বৰ 11, হু ইজ দি কাৰেণ্ট স্পীকাৰ অফ BTC লেজিছলিটিভ এছেম্বলি? বৰ্তমান BTC বিধানসভাৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি কাতিৰাম বড়ো। একচুৱেলি ইয়াত ডি হ'ব লাগিছিল, বি হৈ গৈছে। অপশ্যন ডি কাতিৰাম বড়ো। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, দি থাৰ্ড নেশ্যনেল পাৰ্ক অফ BTR ইজ? BTRৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হ'ল, ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত হ'ব অপশ্যন ডি শিখনাথ জহৰলাও নেশ্যনেল পাৰ্ক। ই অসমৰ 8তম নেশ্যনেল পাৰ্ক হয়। আৰু এটা কথা, যদি কোৱা হয় যে শিখনাথ জহৰলাও নেশ্যনেল পাৰ্ক কেতিয়া ঘোষণা কৰা হৈছিল, তেতিয়া আপুনি দিব 15 আগষ্ট 2024। 15 আগষ্ট 2024ত BTRৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল শিখনাথ জহৰলাও নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে মনত ৰাখিব। হু এমং দি ফ্লয়িং ইজ দি ফাৰ্ষ্ট বড়ো IPS? তলৰ কেইটাৰ ভিতৰত কোন প্ৰথম বড়ো IPS অফিচাৰ আছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰিদাস কাছাৰী। কুৱেশ্যন নম্বৰ 14, হু পিচ দি ব্ৰহ্ম ডেলিগাঁও এমং বড়ো ট্ৰাইব? বড়ো জনগোষ্ঠীৰ মাজত কোনে ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কালীচৰণ ব্ৰহ্ম। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, ইন হুইচ ইয়াৰ বড়ো লেংগুৱেজ বিকাম এ ষ্টেট লেংগুৱেজ? কোন বছৰত বড়ো ভাষা ৰাজ্য ভাষা হৈ পৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1985। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, হোৱাট ইজ দি এৰিয়া অফ ৰায়মনা নেশ্যনেল পাৰ্ক? কুৱেশ্যন নম্বৰ 16, হোৱাট ইজ দি এৰিয়া অফ ৰায়মনা নেশ্যনেল পাৰ্ক? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 422 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, ইন হুইচ ইয়াৰ ৱাজ দি ফাৰ্ষ্ট বড়ো একৰ্ড চাইন? কিমান চনত প্ৰথম বড়ো চুক্তি স্বাক্ষৰিত কৰা হৈছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1993। 1993ত BSC গঠন হৈছিল। BSC মতলব বড়োলেণ্ড অট'নমাছ কাউন্সিল। তাৰপিছত BTAD আহিছিল, তাৰপিছত BTR। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18, BTCৰ ফুল ফৰ্ম কি? BTCৰ ফুল ফৰ্ম সুধিলে আপোনালোকে ক'ব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। মানে এইবোৰ ৰিপিট কুৱেশ্যন হয়, BTC, BTR, BTAD এইবোৰৰ ফুল ফৰ্ম সুধি থাকে, তাৰ কাৰণে মই লৈ আহিছোঁ এই কুৱেশ্যনবিলাক। তো নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19, BSCৰ ফুল ফৰ্ম কি? BSCৰ ফুল ফৰ্ম হৈছে বড়োলেণ্ড অট'নমাছ কাউন্সিল। অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ, বড়োলেণ্ড অট'নমাছ কাউন্সিল। BSC প্ৰথম গঠন হৈছিল 1993, আমি অলপ আগতে পঢ়ি আহিছোঁ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, BTADৰ ফুল ফৰ্ম কি? BTADৰ ফুল ফৰ্ম সুধিলে আপোনালোকে ক'ব বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ, এৰিয়া ডেভেলপমেণ্ট নহয় আৰু এই দুটাও নহয়। ইয়াৰ লগতে আৰু এটা কথা কওঁ, আমাৰ এই চেনেলত অহাকালি আৰু এটা গ্ৰেড 4ৰ ভিডিঅ' মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিটো নেকি 100% গেৰাণ্টি দিলোঁ, তাৰ পৰা কুৱেশ্যন কমন থাকিবই। তো সেই ভিডিঅ'টো ডাইৰেক্ট আপুনি পাবলৈ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। তো বাই বাই, জয় আই অসম।